এখন অফিচটো আজি লগ পাই ভাল লাগিল। যোৱা বছৰ আমাৰ লগতে আছে। দেউতা আছে নহয়, মোৰ দেউতা আছে নহয়, জেলত থাকিব পাৰে, মৰা নাই নহয়। জেলত থাকিব পাৰে। অপ্সৰা থিয়েটাৰৰ নৃত্যশিল্পী হিচাপে আত্মপ্ৰকাশ কৰি মৰমৰ বান্ধৱী বিদায় দিয়াটো মানে অকলে ক'বলৈ দিগদাৰ হয়। মই মহিয়সীৰ এটা ডাইলগ কৈ দিছোঁ দেই। এতিয়াও চিতাত জুই দিয়াই নাই। এতিয়াও চিতাত জুই দিয়াই নাই। নমস্কাৰ ৰাইজ, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল। তো গাইজ, আজি হৈছে জুলাইৰ 7 তাৰিখ আৰু আজিৰ পৰা হ'ব বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ আৰম্ভ। গতিকে আমি যা আছোঁ বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহলৈকে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিয়ক, একদম ধামাকা হ'ব যাই আছে গাইজ, পূৰা ধামাকা। এফালে বিপুল পূৰা সাজি কাচি ওলছি। অনুভৱ কেনে? বঢ়িয়া। তো আমি যাই লওঁ, যাই পেলাই আপোনালোক তাতে লগ পাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। আহি পালোঁ থিয়েটাৰৰ আখৰা গৃহ। আৰু এইফালে বিমল দাক লগ পাই গ'লোঁ। যোৱা বছৰ আমি একেলগে আহিছিলোঁ, এবাৰ বিমল দা ইয়াতে আছে। কেনে অনুভৱ? অনুভৱ খুবেই ভাল। আজিৰ দিনটো আমাৰ কাৰণে খুবেই ভাল দিন। আৰু 2025-26 বৰদৈচিলাৰ মঞ্চত মোকো দেখিবলৈ পাব। আৰু এইবাৰ ভাল লাগিব। এইবাৰ ভ্ৰাম্যমান জগতৰ বাগা বাগা আমাৰ ছাৰসকল আছে, গতিকে নিশ্চয় ভাল পাব। চম্পক শৰ্মা ডাঙৰীয়া, অঞ্জলি ছেত্ৰী বা কাজল শৰ্মা, যোগেশ কাশ্যপ, ভালে লাগিব এইবাৰ নাটক কৰি। আৰু নিশ্চয় চম্পক শৰ্মা ছাৰৰ পৰা শিকিব পাৰিম বুলি আশা কৰিছোঁ, আৰু নিশ্চয় শিকিম তেওঁৰ পৰা। গতিকে অসমৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু যাতে আগুৱাই যাব পাৰোঁ। আৰু এখন অফিচটো আজি লগ পাই ভাল লাগিল। যোৱা বছৰ আমাৰ লগতে আছে, একেলগে আছিলোঁ, একেলগে খানা খাইছিলোঁ, একেলগে ঘূৰিছিলোঁ, একেলগে ফুৰিছিলোঁ। আমি এখন মঞ্চত এখন চিতা থাকিব। চিতাত নেহা বুলি ছোৱালীজনী মাকক খুৱাই থোৱা জ্বলাবৰ কাৰণে 2-4জন মানুহে চিতাৰ কাম কৰি পাৰিব। তেনেকৈ এখনত হাতত এটা সেন্দুৰৰ টেমা নেহাক তাই বাউলী হৈ চিঞৰি মা 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 ক'ত আছে? মা ক'ত আছে? দেখিছে দেখিছে মাৰ সেন্দুৰখিনি কেনেকে নোহোৱা হৈ গৈছে। দেখিছে 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 মাৰ কেন্দ্ৰখিনি কেনেকৈ নোহোৱা হৈ গৈছে। নদীত জঁপিয়াইছিল যে নদীত জঁপিয়াইছে, পানীয়ে নোহোৱা কৰিলে। পানীয়ে নোহোৱা কৰিলে। মোৰ দেউতা আছে নহয়, মোৰ দেউতা আছে নহয়, জেলত থাকিব পাৰে, মৰা নাই নহয়। জেলত থাকিব পাৰে, মৰা নাই নহয়। গতিকে মোৰ মা সদভা হৈ যাব লাগিব। গতিকে মোৰ মা সদভা হৈ যাব মই লাগিব। সেন্দুৰ আনিছো মা, মই সেন্দুৰ আনিছো মা, তোক ভালকৈ দি দিওঁ দেই। তোক ভালকৈ দি দিওঁ দেই। সদভা হৈ যাবি, তই সদভা হৈ যাব। আমাক অকলশৰীয়া কৰি নাযাবি। আমাক অকলশৰীয়া কৰি নাযাবি দেই। তই এবাৰ চকুটোতে মেলি দেচোন। তই এবাৰ চকুটা মেলি দেচোন। এতিয়াও চিতাত জুই দিয়াই নাই। এতিয়াও চিতাত জুই দিয়াই নাই। চিতাত উঠি প্ৰাণ পোৱা ঘটনা বহুত আছে মা। চিতাত উঠি প্ৰাণ পোৱা ঘটনা বহুত আছে। চকুটোতে মেলি দেচোন। আৰে চকু দুটা মেলি দেচোন।
মৰম যাচিব প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়া। আমাৰ মাজত অঞ্জলি বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। অপ্সৰা থিয়েটাৰৰ নৃত্যশিল্পী হিচাপে আত্মপ্ৰকাশ কৰি তাৎক্ষণিকভাৱে অপ্সৰা থিয়েটাৰৰ দস্তুৰাণী ফুলাঞ্জলি দেৱী হ'বলৈ গৈছিল আৰু সেই অপ্সৰা থিয়েটাৰৰ পৰা যি তেওঁৰ যাত্ৰা, এই যাত্ৰা আচলতে সেন্দুৰীয়া যাত্ৰা। তাৰপিছত 97-98 চনত যেতিয়া প্ৰয়াত কিংবদন্তী নাট্যকাৰ ভৱেন বৰুৱা, ভৱেশ বৰুৱা, নজৰুল ইছলাম, ভূপেন কলিতা এনেধৰণৰ নাট্যানুৰাগী নাট্য ৰসিকৰ বলিষ্ঠ পদক্ষেপত বৰদৈচিলা থিয়েটাৰ নলবাৰীৰ বুকুৰ পৰা আত্মপ্ৰকাশ হৈ বলিষ্ঠভাৱে যি ভূমিকা দিছিল সেই ভূমিকা আদি 27 বৰ্ষৰ পিছতো একেই উজ্জ্বল সমুজ্জ্বল হৈ আছে। প্ৰথম বৰ্ষৰ যিখন নাটক আছিল দখল, আজিও পুৰাতন দৰ্শকসকলে পাহৰিব পৰা নাই আৰু অঞ্জলি ছাত্ৰীৰ সেই দখল নাটকত যি চৰিত্ৰ কৰিছিল, নিগেটিভ চৰিত্ৰৰ নামটো আছিল, নামটো মই নাজানো, কিন্তু তৌফিক তাই পাখৰি বুলি মাতিছিল। নামনি বাদেই পাখৰি বুলি মাতিছে। এই পাখৰি কিন্তু অঞ্জলি ছাত্ৰীৰ এই পাখৰিৰ তেনেকুৱা চৰিত্ৰই উজ্জ্বলিত কৰিব বৰদৈচিলাৰ এই বৰ্ষৰ নাটকসমূহ। আমি আশা ৰাখিছোঁ অঞ্জলি ছাত্ৰী একো নালাগে, অকল সংলাপৰ জোৰেৰে অঞ্জলি ছাত্ৰী দৰ্শকক মঞ্চক টানি ধৰি ৰাখিব পাৰে। গিৰিদেশ যিখিনি কথা ক'লে মানে অকণমান তেওঁ কিন্তু মোক সৰুৰ পৰাই নাটক চাইছে, সি মোক খুব ভাল পায় আৰু গতিকে আৰু কিছুমান নাটকৰ সংলাপ, বহুত পুৰণা সংলাপো তাৰ মনত আছে, মোৰ মনত নাই। কিন্তু মোক যদি সোধে এতিয়া আপুনি এইখন নাটকৰ সংলাপ এটা কওক, মই কিন্তু ক'ব নোৱাৰোঁ, কি ক'ব কিন্তু। ভৱেন বৰুৱা ছাৰৰ নাটকৰ ডাইলগ মনত আছে, ভৱেন দাৰ ডাইলগ মনত আছে, চবৰে মনত আছে। বাকী যিয়ে নহওক, এওঁৰ কথা ক'লে শেষ নহয়। এওঁ বহুত এই সাংস্কৃতিক দিশৰ বহুত জানে। আমি যদিও ভ্ৰাম্যমানত অভিনয় কৰিছোঁ, বেলেগে প্ৰম কৰি দিয়ে, এক্টিং কৰোঁ ষ্টেজত, তাৰ বাহিৰে আমাৰ বেলেগ কথা কোৱাৰ অভিজ্ঞতা নাই। তথাপিতো ক'লোঁ আৰু সমূহ মানে ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল আৰু মঞ্চত উপস্থিত থকা মোৰ সন্মানীয় ব্যক্তিসকললৈ, মোৰ মৰমৰ ভাইটি ভণ্টিসকললৈ, মোৰ শৰ্মা ডাঙৰীয়ালৈ আৰু তেখেত নজৰুল দালৈ চবৰে মোৰ আন্তৰিক শ্ৰদ্ধা যাচিলোঁ। এইবাৰ যেন আমি সঁচাকৈ মানে ৰাইজৰ ওচৰত এক ভাল নাটক লৈ আহিব পাৰোঁ আৰু আহিমো। নাটক আমাৰ ভালেই হৈছে বাৰু, যিকেইখন লিখিছে ভালেই লিখিছে। গতিকে আমাৰ গোটেইবিলাকৰ টীমটোৰ চেষ্টাত আমি ভাল কৰিম বুলি আহিছোঁ। গতিকে আপোনালোকৰো ৰাইজৰো ছাপোৰ্ট লাগিব, আমাৰো আৰ্টিষ্টৰ গোটেইখিনিৰ মিলামিচিৰ মাজত আমি কামখিনি কৰিব লাগিব। এইখিনি কৈ মোৰ আন্তৰিক শ্ৰদ্ধা সকলোলৈ যাচি শেষত মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। এতিয়া বৰদৈচিলা থিয়েটাৰৰ পৰা মৰম যাচিব ফণী চৌধুৰী। আমাৰ মাজত উপস্থিত আছে এই বৰ্ষৰ অভিনেতা যোগেশ কাশ্যপ। সুদৰ্শন অভিনেতা নায়ক দীপাংকৰ ৰয়, আগফালে আহিব লাগে। মোহময়ী অভিনেত্ৰী কাজল শৰ্মা। কাজল শৰ্মা আমাৰ সকলোৰে আমাৰ হাত চাপৰি এটা লাগে। জোনালী বৰুৱা, অতি প্ৰবীণ অভিনেত্ৰী ভ্ৰাম্যমানৰ জোনালী বৰুৱা। থানু কৃষ্ণ চেতিয়া, হেমন্ত দাস, কৃষ্ণৰাজ কাশ্যপ,
বিমল তালুকদাৰ, আমাৰ কৃষ্ণৰাজ কাশ্যপ, আমাৰ কৌতুক শিল্পী বিমল তালুকদাৰ কিছু সময় পাছত আপোনালোকক কৌতুকেৰে মোহিত কৰিব। এই নাট্যযোদ্ধাৰ দ্বাৰা আজি এইবেলি 25-26 নাট্যবৰ্ষত বৰদৈচিলাই আপোনালোকক মনোৰঞ্জন দিব, আমোদ দিব। এই গোটেইখিনি শিল্পী কলাকাৰকে আমি বৰদৈচিলা থিয়েটাৰৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ এই অনবদ্য অৱদানে বৰদৈচিলা থিয়েটাৰক মাত্ৰা দিয়ক, তাকে আশা ৰাখি সমগ্ৰ সকলোকে হাত চাপৰিৰে উৎসাহ উদ্দীপনা দিবৰ বাবে আমি আহ্বান জনাইছোঁ। ডেন্স কৰা ধুনীয়া ল'ৰাটো আমাৰ আজিৰ বৰদৈচিলা থিয়েটাৰৰ এইবেলি ৰাৱণ নাটকৰ প্ৰমো আৰু গানৰ প্ৰমোদ ভিডিঅ'ৰ ডাইৰেক্টৰ। উপস্থিত সমূহ দৰ্শকবৃন্দক মোৰ প্ৰণাম যাচিছোঁ। আজি খুব ধুনীয়া এটা পবিত্ৰ ক্ষণ। এই ক্ষণত আজি বৰদৈচিলাই শুভ মুহূৰ্ত আৰম্ভ কৰিছে। খুব ধুনীয়া ধুনীয়া 3খন নাটক তেওঁলোকৰ আছে আৰু বৰদৈচিলা বুলি ক'লে মোৰ এটা বেলেগ ধৰণৰ এটা ইম'শ্যন আছে। মই যিমান থিয়েটাৰত নাথাকোঁ কিয়, কিন্তু বৰদৈচিলা বুলি ক'লে মোৰ বৰদৈচিলাত আত্মাটো থাকে। আৰু তাৰ কাৰণ মই ক'ব খুজিছোঁ শ্ৰদ্ধাৰ নজৰুল দা, যিয়ে মানে মই প্ৰায়ভাগ মানুহকে কওঁ দেই, ইভেন মই আলক্ষ্যতাক আহোঁতেও মই কৈ আছিলোঁ যে যিমান থিয়েটাৰত নাথাকোঁ কিয়, মোৰ ঘৰ কিন্তু মই একেবাৰতে মানে মই থাকি ভাল পোৱা থিয়েটাৰখন হ'ল বৰদৈচিলা। আৰু বৰদৈচিলাত এতিয়া নজৰুল দা যিহেতু অলপ অসুস্থ হৈ পৰিছে, এতিয়া থিয়েটাৰখন টিংকু চলাই আছে। আৰু সমান নজৰুল দাৰ নিচিনাকৈও টিংকু ল'ৰাটো কিন্তু বৰ সৎ ল'ৰা। মই এদিন নজৰুল দাক কৈছিলোঁ যে নজৰুল দা আপোনাৰ পিছত কিন্তু টিংকুৱে খুব ধুনীয়াকৈ চলাব থিয়েটাৰখন, আৰু তাৰ বাবে আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ আৰু বহুত কাৰ্যসূচী আছে। গোটেই বৰদৈচিলাৰ সমূহ কৰ্মকৰ্তালৈ মোৰ শুভেচ্ছা থাকিল। লগতে প্ৰদীপ দা আছে, ফকুৰ দা আছে, তেওঁলোকৰ লগতো মোৰ খুব এটা সাংঘাতিক ইম'শ্যন জড়িত আছে, কাৰণ যেতিয়া মই বৰদৈচিলাত আছিলোঁ তেওঁলোক এইখন থিয়েটাৰৰ লগত জড়িত হৈ আছিলে। বাকী আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। কিবা যদি ভুল কৰিলোঁ আপোনালোকে নিজৰ বুলি মোক ক্ষমা কৰি দিব। মৰমৰ বান্ধৱী বিদায় দিয়াটো মানে অকলে ক'বলৈ দিগদাৰ হয়। মই মহীয়সীৰ এটা ডাইলগ কৈ দিছোঁ দেই। অসুৰৰ অট্টহাস্য শুনি দেৱ-দেৱীবোৰ নপলায়, অসুৰৰ অট্টহাস্য শুনি দেৱ-দেৱীবোৰ নপলায়, যুদ্ধৰ বাবে নতুন অস্ত্ৰৰহে সৃষ্টি কৰে। মই আপোনাক তেনে দেৱ-দেৱী হ'ব কোৱা নাই, কিন্তু তেনে এপাত অসুৰ বধৰ অস্ত্ৰটো হ'ব পাৰে নে সেয়া হ'বলৈও আপোনাৰ ভয়। ধন্যবাদ।